হাত বিহুৰ হাত থেকি আপোনালোকে বাৰু খালেনে? আমি আজি হাত থেকি বনাইছোঁ। আজি মই হাত বিহুৰ শাক কেনেদৰে বনাইছোঁ সেই ওপৰত এটা ভিডিঅ' আপোনালোকলৈ বোলে আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়, আৰু মোৰো খবৰ ভালেই চলি আছে। আৰু আজি যেতিকে আমাৰ বহাগ বিহু যাবৰ 7 দিন হ'ল, আৰু আজি হৈছে সাত বিহু আৰু অসমীয়াৰ হৈছে আজি 6 বহাগ। আৰু আজি যেতিকে 7 বিহু হয়, 7 বিহুত আমি হাত থেকি খাব লাগে, 7 বিধ শাক খাব লাগে। সেইকাৰণে মই ভাবিলোঁ আজি অকণমান শাক বিচাৰি যাওঁ বাৰীৰ ফালে। আৰু যোৱাকালিও আমাৰ কিছু শাক কিনি আনিছিলে, আৰু এইখিনি যোৱাকালিৰ শাকখিনি দেখাই দিলে। আৰু এইফালে মই শাকখিনি একেবাৰে ছিঙি ধুই ধুনীয়াকৈ বাছি পেলাই লৈ আহিলোঁ। আৰু এতিয়া মই শাকখিনি ধুনীয়াকৈ কুটি ল'ম। আৰু শাকৰ ভিতৰত ইয়াতে আছিলে 6 বিধ শাক এই বাতিটোত আছে, আৰু এবিধ শাক আছিলে খৰাহিটোত, আৰু এইডাল আছিলে পুৰৈ শাক। তাৰ পাছত হৈছে এইটো শাক যোৱাকালি কিনি অনা যিটো কৈছিলোঁ সেইটো মিঠি পালেং আছিলে, আৰু এইটো হৈছিলে মৰিচা শাক, যিটো ৰঙা ডাঠা বুলি কওঁ আমাৰ ফালে। আৰু এইটো হৈছে ভতুৱা শাক, আৰু এইটো বৈজ্ঞানিক ভাষাত এইটো জিলমিল বুলি কয়। আৰু এইটো হৈছে পালেং শাক। পালেং শাকটো সকলোৱে চিনি পায়। আৰু এইফালে আছিলে এইটো খুতুৰা শাক। এয়া 5টা শাক হ'ল। আৰু এইটো হৈছে 6 নম্বৰ শাক, যিটো মই এইটো শাকৰ নামটো ভালদৰে নাজানো, কিন্তু মই মোবাইলত চাৰ্চ কৰি চাইছিলোঁ, এইটো মালভোগ শাক বুলি কয়। আৰু এতিয়া শাকখিনি ধুনীয়াকৈ কুটি ল'লোঁ, লগতে কেৰাহীখন গৰম হ'বলৈ দি তেলখিনি দি দিলোঁ গৰম হ'বলৈ। আৰু এটা ছাইডত মই পিঁয়াজ আৰু নহৰু অলপ কুটি থৈ দিছিলোঁ, 2 ফুটা নহৰু কুটি থৈ দিছিলোঁ, কাৰণ শাকত যদি অকণমান নহৰু দিয়া যায় তেতিয়া খাই কিনে শাকখিনি বহুত টেষ্টি লাগে। আৰু চব একদম শাক পাচলিখিনি ধুনীয়া সেউজীয়া হৈ গৈছে, আৰু এইখিনি মই গোটেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া এইখিনি ভাজিব লাগে আৰু খাব লাগে। আৰু এয়া কেৰাহীত তেল দিছোঁ, তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। আৰু ইয়াতে মই এতিয়া যিখিনি কাটি থৈছিলোঁ নহৰু, সৰু সৰুকৈ নহৰুখিনি দি দিলোঁ, আৰু নহৰুখিনিৰ লগতে মই পিঁয়াজখিনি ধুনীয়াকৈ দি দিলোঁ। আৰু এইখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম। হেতাখনেৰে ধুনীয়াকৈ লৰাই দিলোঁ। আৰু ইয়াৰ পিছত মই যিখিনি শাক ধুনীয়াকৈ কাটি কুটি থৈ দিছিলোঁ, সেই শাকখিনি এতিয়া ধুনীয়াকৈ বহাই দিব পাৰিম। আৰু পিঁয়াজৰ কালাৰটো ধুনীয়া আহিছে, আৰু ভাজা প্ৰায় হৈয়ে গৈছে। গতিকে এতিয়া মই ইয়াতে শাকখিনি এড কৰি দিম। আৰু এতিয়া মই ধুনীয়াকৈ ইয়াতে কুটি থোৱা শাকখিনি দি দিলোঁ। আৰু শাকখিনি দি পেলাই কেৰাহীখন ধুনীয়াকৈ লৰাই দিলোঁ, আৰু হেতাখনেৰে। এনেকৈতো আমি শাক নাখাওঁ ন, আৰু বজাৰৰ শাকবিলাক বেছি খোৱাও ভাল নহয়, কাৰণ তাতে বেছি কেমিকেল এড কৰে। যিখিনি আমাৰ ঘৰত বাৰীত প্ৰস্তুত কৰা হয়, সেই শাকখিনি খাই সোৱাদো ধুনীয়া লাগে। আৰু বজাৰৰ পৰা কিনি অনা শাকবিলাক কি হয়, সাৰ দিয়া, যেতিকে আজি আনিলে কাইলৈ পচি যায়। কিন্তু যিটো আমাৰ গোবৰৰ সাৰ উৎপাদন কৰি পেলাই ঘৰতে ধুনীয়াকৈ শাকৰ খেতি কৰা হয়, সেই শাকটো কিন্তু বহুত দিনলৈ মানে কি ছিঙি থ'লেও ভালে থাকে, পচি নাযায়। আৰু এইখিনি আমাৰ ঘৰুৱা শাকৰ ঘৰতে কৰা আছিলে, আৰু এইখিনি আমাৰ খুৰাহঁতৰ হয়। মই খুৰাহঁতৰ পৰা বাৰীৰ পৰা ছিঙি আনিলোঁ। আৰু এতিয়া মই হেতাখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ। আৰু ইয়াতে এতিয়া এড কৰিব লাগিব নিমখ আৰু হালধি। আমি অসমীয়া মানুহ হৈ চাগে ভালদৰে শাকবিলাক চিনিয়ে নাপাওঁ আচলতে। ময়ো তেনেকৈ বেছি শাকবিলাকৰ নাম নাজানো, 2-এটা জানো। আৰু আমাৰ ভাষাত যিখিনি শাকৰ নাম জানো, সেইখিনি বৈজ্ঞানিক ভাষাত আকৌ বেলেগ চাগে। আৰু আপোনালোকৰ ফালে বাৰু কি কি শাক বুলি কয়, এবাৰ নামটো কমেণ্টত মোক প্লিজ জনাই দিব, কাৰণ মই যিখিনি নাম কৈছোঁ সেইখিনি হয়তো বেলেগ বেলেগ ঠাই অনুযায়ী বেলেগ বেলেগ নাম দিব পাৰে। আৰু ইয়াতে মই এতিয়া নিমখ হালধিখিনি ধুনীয়াকৈ এড কৰি ল'লোঁ, আৰু এইখিনি ধুনীয়াকৈ এতিয়া লৰাই থাকিব লাগিব, কাৰণ শাকৰ যিটো পানী ভাৱ আছিলে, সেই পানীখিনি যোৱাৰ পিছতে আমি শাকখিনি নমাই থ'ব পাৰিম। আৰু ইয়াৰ লগতে জনাই দিছোঁ, শাকখিনি আমি
যেতিয়া ছিঙি আনাৰ পিছতে ধুনীয়াকৈ বাছি পেলাই শাকটো ধুই ল'ব লাগে কাৰণ শাকটো কাটাৰ পিছত ধুব নালাগে কাটাৰ পিছত ধুলে শাকৰ যিটো ভিটামিন থাকে সেই ভিটামিনটো নোহোৱা হৈ যায় সেইকাৰণে আগতে ধুই ল'ব লাগে ধুই লোৱাৰ পিছত ধুনীয়াকৈ শাকটো কাটি পেলাই ভাজিব পাৰি আৰু এতিয়া প্ৰায় ৰংচঙা কালাৰ হৈছে আৰু এইখিনি মই কিছু সময়ৰ কাৰণে ৰাখি দিম যাতে ইয়াৰে যিটো পানী ভাৱ আছিলে পানী ভাৱটো নোহোৱা হৈ যায় আৰু প্ৰায় 10 মিনিট নালাগে 5 মিনিটমান পিছতে মই চালোঁ আৰু এতিয়া প্ৰায় পানীখিনি গৈছে আৰু শুকান ভাৱটো আহিছে আৰু কিছু সময় পিছতে আমি শাকখিনি ধুনীয়াকৈ নমাই ৰাখিব পাৰিম শাক খোৱাটো ভাল আশা কৰোঁ আপোনালোকে মোৰ 7 বিধ শাকৰ ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ ভাল লাগে আৰু যদি নতুন ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ থাকিল আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ টাটা বাই বাই